এয়া আকাশবাণী বাতৰি পঢ়িছো পৱন কুমাৰ বৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নিউজিলেণ্ডৰ ৱেলিংটনত ৰেল ষ্টেচন চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাৰ্ঘ্য নিবেদন কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি একেৰাহে নৱমবাৰৰ বাবে পলিচি ৰেপো হাৰ 6.5%তে অপৰিৱৰ্তিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শনিবাৰে ভূমিস্খলন প্ৰভাৱিত কেৰালাৰ ৱাইনাড ভ্ৰমণ কৰিব। পেৰিছ অলিম্পিকৰ পৰা ভাৰতীয় মল্লযুঁজাৰু ভিনেছ ফগাটক অযোগ্য ঘোষণা কৰাৰ বিষয়টোৰ প্ৰতিবাদ কৰি আজি ৰাজ্যসভাৰ বিৰোধী সদস্যসকলে সদন ত্যাগ কৰে। পেৰিছ অলিম্পিকত আজি জেভলিন থ্ৰত স্বৰ্ণ পদকৰ বাবে নীৰজ চোপ্ৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ব্ৰঞ্জৰ পদকৰ যুঁজত ভাৰতীয় পুৰুষ হকী দল স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নিউজিলেণ্ডৰ ৱেলিংটন ৰেল ষ্টেচনৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাৰ্ঘ্য নিবেদন কৰে। তেওঁৰ সৈতে লোকসভাৰ সাংসদ যুগল কিশোৰ শৰ্মা আৰু সৌমিত্ৰ খানৰ লগতে নিউজিলেণ্ডৰ গভৰ্ণৰ জেনেৰেল ডেন চিণ্ডি কিৰু আৰু মিনিষ্টাৰ অৱ ষ্টেট জৰ্জ কুৰিয়ান উপস্থিত থাকে। ইপিনে আজি পুৱা নিউজিলেণ্ডৰ ৱেলিংটনৰ টাকিনা ৱেলিংটন অভিৱৰ্তন কেন্দ্ৰত আয়োজিত নিউজিলেণ্ড আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰে। তেওঁ কয় যে ভাৰত চৰকাৰে দেশত শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীমতী মুৰ্মু আজি পুৱা দুদিনীয়া নিউজিলেণ্ড ভ্ৰমণসূচীৰে দেশখনৰ ৰাজধানী ৱেলিংটনত উপস্থিত হয়। তাত তেওঁক দেশখনৰ গভৰ্ণৰ জেনেৰেল ডেন চিণ্ডিকিৰৰ উপস্থিতিত ৰয়েল গাৰ্ড অৱ অনাৰেৰে অভ্যৰ্থনা জনোৱা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি একেৰাহে নৱমবাৰৰ বাবে পলিচি ৰেপো হাৰ 6.5%তে অপৰিৱৰ্তিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে। স্থায়ী জমা সুবিধা SGFৰ হাৰ 6.25% আৰু প্ৰান্তীয় স্থায়ী সুবিধা MSF তথা বেংকৰ হাৰো 6.75%তে থাকিব। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শশীকান্ত দাসে কয় যে চলিত বিত্তীয় বৰ্ষৰ বাবে তৃতীয়টো দুমহীয়া মৌদ্ৰিক নীতি ঘোষণা কৰি মৌদ্ৰিক নীতি সমিতি MPCয়ে ৰেপো হাৰ পূৰ্বৰ 6.5%তে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত 6জন সদস্যৰ ভিতৰত 4গৰাকীৰ বহুমতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে মুদ্ৰাস্ফীতি একে ৰখাটো সুনিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হয়। মৌদ্ৰিক নীতি সমিতিৰ এই বৈঠক যোৱা 6 তাৰিখৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে। সমিতিৰ পৰৱৰ্তী বৈঠক অহা 7ৰ পৰা 9 অক্টোবৰলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শনিবাৰে ভূমিস্খলন প্ৰভাৱিত কেৰালাৰ ৱাইনাড ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কন্নড় আৰু ৱাইনাডত প্ৰস্তুতি অব্যাহত থকাৰ লগতে আজি এখন নিৰাপত্তা বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীয়ে ভূমিস্খলন প্ৰভাৱিত এলেকাত বিমানেৰে নিৰীক্ষণ চলাব। উল্লেখযোগ্য যে কেৰালা আৰু কৰ্ণাটকত নিয়োজিত সেনাবাহিনীৰ 500তকৈও অধিক জোৱানক ৱাইনাডৰ পৰা ঘূৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইপিনে ৱাইনাডত নতুনকৈ নিৰ্মিত ৱেলি দলং শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে আৰু হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ বাবে ৱাইনাডত এটা সৰু দল আৰু কিছুদিনৰ বাবে ৰখা হ'ব। লোকসভাত আজি ৱাকফ সংশোধনী বিধেয়ক 2024 উত্থাপন কৰা হ'ব। সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে 1995 চনৰ এই বিধেয়কখনৰ পৰৱৰ্তী সংশোধনৰ বাবে সদনত উত্থাপন কৰিব। এই বিধেয়ক ভূমিৰ পঞ্জীকৰণ আৰু ৰাজ্য ৱাকফ বৰ্ডৰ ক্ষমতা আৰু অধিকাৰ সংক্ৰান্তীয় বিষয়সমূহৰ সৈতে জড়িত। কংগ্ৰেছ সাংসদ প্ৰমোদ তিৱাৰীয়ে কৈছে যে চৰকাৰে এই বিধেয়কৰ জৰিয়তে প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ'ব পৰা সকলো প্ৰতিষ্ঠানৰ সৈতে আলোচনা কৰিব লাগে। তেওঁ কয় যে কেন্দ্ৰই এই সন্দৰ্ভত সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিব লাগে আৰু সকলো বিৰোধী দলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব লাগে। সমাজবাদী পাৰ্টীৰ সাংসদ ৰাজীৱ কুমাৰ ৰায়ে সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে তেওঁৰ দলে সদনত এই বিধেয়কৰ বিৰোধিতা কৰিব। এনচিপিৰ শাৰদ পাৱাৰ গোটৰ সুপ্ৰিয়া সুলেই কয় যে এই বিধেয়কখন অধিক পৰামৰ্শ আৰু পুংখানুপুংখ তদন্তৰ বাবে স্থায়ী সমিতিলৈ প্ৰেৰণ কৰিব লাগে। ইপিনে বিজেপিয়ে কয় যে এই আইনে প্ৰতাৰিত হোৱা সংখ্যালঘুসকলক ন্যায় প্ৰদান কৰিব। দৰিদ্ৰ সংখ্যালঘুসকলে তেওঁলোকৰ সম্পত্তি ৱাকফ বোৰ্ডে কাঢ়ি লোৱা বুলি ভালেমান অভিযোগ দাখিল কৰিছিল। দলৰ সাংসদ সঞ্জয় জয়ছোৱালে কংগ্ৰেছ ৱাকফ বোৰ্ড আইনৰ জৰিয়তে দৰিদ্ৰ সংখ্যালঘুক হাৰাশাস্তি কৰি আহিছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। দেশত আলু আৰু পিঁয়াজৰ বৰ্ধিত মূল্যৰ প্ৰতিবাদত আজি বিৰোধী দলসমূহৰ সদস্যসকলে
সংসদৰ বাহিৰত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰায়েন আৰজেডিৰ সাংসদ মনোজ কুমাৰ ঝা কংগ্ৰেছৰ সাংসদ প্ৰমোদ তিৱাৰী আৰু এনচিপিৰ সাংসদ সুপ্ৰিয়া চুলেৰ লগতে আন বহুকেইজন বিৰোধী সাংসদে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদসকলে তেওঁ লগতে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ ওপৰত আইনী প্ৰতিশ্ৰুতি MSP দিয়াৰো দাবী উত্থাপন কৰে বাতৰিত এতিয়া সময় হৈছে খন্তেক বিৰতিৰ শুনিছো নৈ পানী বাঢ়িছে হেনো ইকানে ময়ো নুশুনা নহয় তাকে অলপ আগতীয়াকে সাজু হৈ থাকিব পাৰিলে যোৱাবাৰৰ দৰে ক্ষতি নহলহেঁতেন কিন্তু এই খবৰবোৰ বা কিমান সঁচা সঠিক তথ্য গম পোৱা হলে গাঁওবুঢ়াই আপোনাক দিব সঠিক তথ্য বানপানীৰ আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা সন্দৰ্ভত বানপানীৰ আগজাননীসমূহ নিয়মিতভাৱে গাঁওবুঢ়ালৈ প্ৰেৰণ কৰা হয় যাতে গাঁওবুঢ়াই স্থানীয় ৰাইজক অৱগত কৰিব পাৰে তথা স্থানীয় গাঁওবুঢ়াৰ সহযোগত নিকটতম আশ্ৰয় শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত যোগাযোগ কৰক যাতে দুৰ্যোগৰ সময়ত আপোনাৰ অসুবিধা নহয় যিকোনো জৰুৰীকালীন খবৰ বা সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে টোল ফ্ৰী নম্বৰ 1070-112 অথবা 1079 আৰু জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077 অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা জল জীৱন অভিযানৰ জৰিয়তে চৰকাৰে সমগ্ৰ দেশতে ৭৭% গ্ৰাম্য বাসগৃহত নলযোগে পানীৰ ব্যৱস্থা কৰিছে লোকসভাৰ প্ৰশ্নোত্তৰ কালত আজি এটা পৰিপূৰক উত্তৰত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিলে কয় যে 2019 চনত নৰেন্দ্ৰ মোদী চৰকাৰে এই আঁচনি আৰম্ভ কৰিছিল আৰু এতিয়ালৈকে 15 কোটি পৰিয়াললৈ নলযোগে পানীৰ সুবিধা প্ৰদান কৰা হৈছে শ্ৰী পাটিলে কয় যে পৰিয়ালসমূহলৈ পৰিষ্কাৰ খোৱা পানী যোগানৰ ফলত বেমাৰ আজাৰ দূৰ হোৱাৰ লগতে 8 লাখ কোটিতকৈ অধিক টকা জমা কৰিব পৰা গৈছে বুলি অধ্যয়নৰ যোগেদি জানিব পৰা গৈছে পেৰিছ অলিম্পিকৰ পৰা ভাৰতীয় মল্লযুঁজাৰু ভিনেছ ফগাটক অযোগ্য ঘোষণা কৰা বিষয়টোৰ প্ৰতিবাদ কৰি আজি ৰাজ্যসভাৰ বিৰোধী দলৰ সদস্যসকলে সদন ত্যাগ কৰে বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই আজি পুৱা সদনৰ আৰম্ভণিতে বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁক অনুমতি দিয়া নহল পাছত কংগ্ৰেছ তৃণমূল কংগ্ৰেছ DMK RJD আৰু আন বিৰোধী দলৰ সদস্যসকলে সদন ত্যাগ কৰে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখাৰে বিৰোধীৰ এনে আচৰণত আপত্তি জনাই তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰায়েনক গৰিহণা দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী প্ৰদান কৰে শ্ৰী ধনখাৰে কয় যে অলিম্পিকৰ দৰে এখন মঞ্চত পদক জয়ৰ পূৰ্ণ সম্ভাৱনা থকা ভিনেছ ফগাট অযোগ্য ঘোষিত হোৱাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সমগ্ৰ দেশৰ লগতে তেওঁ নিজৰ মনো কষ্ট পাইছে আৰু এই সময়ত ঘটনাটো ৰাজনীতিকৰণে মল্লযুঁজাৰুগৰাকীৰ সন্মানত আঘাত দিব তেওঁ কয় যে হাৰিয়ানা চৰকাৰে ইতিমধ্যে খেলুৱৈগৰাকীক বিজেতাৰ দৰে সকলো ধৰণে সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰিছে আনহাতে জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডায়ো বিৰোধীৰ আচৰণক নিন্দা কৰে তেওঁ অধ্যক্ষৰ প্ৰতি কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ সদস্যসকলৰ আচৰণৰ বিৰোধিতা কৰি কয় যে সমগ্ৰ দেশ এই মুহূৰ্তত ভিনেছ ফগাটৰ লগত আছে আৰু বিৰোধীয়ে চৰকাৰৰ বিপক্ষে মাত মাতিবলৈ আন বিষয় নথকাত এই বিষয়টোকে বাছি লৈছে বুলিও JP নাড্ডাই অভিযোগ উত্থাপন কৰে বাংলাদেশৰ নোবেল বঁটা প্ৰাপক প্ৰফেচৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব কালি এখন সংবাদমেলত দেশখনৰ সেনাপ্ৰধান ৱাকাৰ উজ্জামানে এই কথা সদৰি কৰে তেওঁ দেশখনৰ পৰিস্থিতি অহা 3-4 দিনৰ ভিতৰত স্বাভাৱিক হ'ব বুলি আশা প্ৰকাশ কৰিছে তেওঁ কয় যে বিগত কিছুদিনত সংঘটিত অপৰাধমূলক ঘটনাসমূহৰ সৈতে জড়িত থকা লোকসকলক সাৰি যাবলৈ দিয়া নহ'ব আৰু সেইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব জেভলিন থ্ৰৰ যোৱাবাৰৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব আনহাতে ভাৰতীয় পুৰুষ হকী দল আজি বিয়লি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনৰ সন্মুখীন হ'ব ইপিনে মল্লযুদ্ধত বৰ্তি থকা একমাত্ৰ পুৰুষ মল্লযোদ্ধা আমান চেহৰাৱত আজি বিয়লি পুৰুষৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অৱতীৰ্ণ হোৱাৰ বিপৰীতে মহিলা মল্লযোদ্ধা অংশুৱে 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানক দেশক প্ৰতিনিধিত্ব কৰিব আনহাতে পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ভিনেছ ফগাটে তেওঁক অযোগ্য ঘোষণা কৰা সিদ্ধান্তৰ বিৰুদ্ধে ক্ৰীড়া সালিচী আদালতত আবেদন দাখিল কৰিছে খেলুৱৈগৰাকীয়ে তেওঁক যুটীয়াভাৱে ৰূপৰ পদক প্ৰদান কৰিবলৈ দাবী জনাইছে লগতে ফগাটে সামাজিক মাধ্যমযোগে তেওঁৰ অৱসৰৰ কথাও ঘোষণা কৰিছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়িছো ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নিউজিলেণ্ডৰ ৱেলিংটনত ৰোল চহৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাৰ্ঘ্য নিবেদন